নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 20 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু-বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টটো পাব তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আজি আমি টপ 15 জিকে এমসিকিউ কোৱেশ্চনছ লৈ আহিছো যিবিলাক আপকামিং এডিআই 2.0 আসাম পুলিচ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আসাম জিকে এইবিলাক কোৱেশ্চনছ আৰু বন্ধু-বান্ধৱীসকল যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে আসাম এণ্ড ইটছ পিপলৰ গোটেইখিনি ভিডিঅ'খিনি চাব পাৰে আৰু আমি আসাম জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তাত সন্নিৱিষ্ট কৰিছো আৰু এইটো প্লেলিষ্টটো আছে আৰু তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম প্ৰশ্নটো হৈছে কাল সন্ধ্যা এ হিন্দী ফিল্ম ইজ দ্য অনলি ডাইৰেক্টেড ফিল্ম অন দ্য হিন্দী লেংগুৱেজ বাই হুইচ অফ দ্য ফলোইং আছামিজ ডাইৰেক্টৰ কাল সন্ধ্যা নামৰ হিন্দী ছবিখন তলৰ কোনজন অসমীয়া পৰিচালকৰ একমাত্ৰ হিন্দী ছবি আৰু অপশ্যনসমূহ দিয়া আছে এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি জাহ্নু বৰুৱা আৰু অপশ্যন চি হৈছে ভূপেন হাজৰিকা আৰু অপশ্যন ডি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু তেওঁ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেওঁ কাল সন্ধ্যা নামৰ হিন্দী ছবিখন তেওঁ কি কৰিছিল পৰিচালনা কৰিছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু যদি আমি তেখেতক যদি চাওঁ ভালদৰে তেখেতে বিভিন্ন ধৰণৰ অসমীয়া চলচ্চিত্ৰৰ কাৰণে কাম কৰিছে আৰু তেওঁ কি বঁটা লাভ কৰিছে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে আৰু ঠিক তেকেদৰে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছে সাহিত্য একাডেমী বঁটা লাভ কৰিছে অৰ্থাৎ তেওঁৰ সাহিত্যৰ প্ৰতি যিটো দখল সকলো পিনৰ পৰা তেওঁ উল্লেখযোগ্য সেইখিনি জানিব লাগিব নহয়নে আৰু আমি জানো যে তেওঁ এখন উপন্যাস ৰচনা কৰিছিল লিখিছিল আৰু সেই উপন্যাসখন হৈছে অন্তৰীপ আৰু অন্তৰীপ উপন্যাসখনৰ সমল লৈ পেলাই সেইখনেৰে কি নিৰ্মাণ কৰিছে অসমীয়া চলচ্চিত্ৰ এটি অসমীয়া ফেমাছ বুলি ক'ব লাগিব আৰু সেইটো হৈছে অগ্নিস্নান তেওঁৰ উপন্যাসখনৰ পৰা পটভূমি লৈ পেলাই ৰচনা কৰা হৈছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে which one is considered as the first Assamese sonnet তলৰ কোনটো প্ৰথম অসমীয়া সনেট আৰু অপশ্যনসমূহ দিয়া আছে এ বন কুঁৱৰী অপশ্যন বি জ্ঞান মালিনী অপশ্যন চি প্ৰিয়তমাৰ চিঠি আৰু অপশ্যন ডি হৈছে চকুলিও কোনটো প্ৰথম অসমীয়া সনেট বুলি কৈছে ইয়াৰ ভিতৰত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰিয়তমাৰ চিঠি আৰু প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল হেমচন্দ্ৰ গোস্বামী দেৱে আৰু বন কুঁৱৰী অপশ্যন এত থকা বন কুঁৱৰীক কোনে ৰচনা কৰিছিল আমি জানো আৰু এইটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু ইয়াৰ ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালা দেৱে তেওঁক কি বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক প্ৰতিমাৰ খনিকৰ আখ্যা দিছিল আৰু তেওঁ কৈছিল প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ আৰু অপশ্যন বিত থকা জ্ঞান মালিনী কোনে ৰচনা কৰিছিল মফিজুদ্দিন আহমদ হাজৰিকা সেইকাৰণে তেওঁক কি বুলি কোৱা হয় জ্ঞান মালিনীৰ কবি বুলি কোৱা হয় ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু হেড এ পেন নেম ৰাস্না বৰুৱা কাৰ ছদ্মনাম আৰু অপশ্যনসমূহ দিয়া আছে এ নীলমণি ফুকন অপশ্যন বি বীৰেন বৰকটকী অপশ্যন চি বিৰিঞ্চি কুমাৰ বৰুৱা আৰু অপশ্যন ডি হৈছে নিৰুপমা বৰগোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাস্না বৰুৱা আৰু ৰাস্না বৰুৱাৰ ছদ্মনাম হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক বীণা বৰুৱা নামেৰেও জনা যায় তেওঁ বীণা বৰুৱা ছদ্মনামেৰেও তেওঁ সাহিত্য ৰচনা কৰিছে 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে স্পেচিয়েল ওমেন কমাণ্ডো ফ'ৰ্চ ৰেইজড বাই আসাম গভৰ্ণমেণ্ট ইজ ডেছ অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী হ'ল অপশ্যনসমূহ দিয়া আছে এ বীৰংগনা অপশ্যন বি নিৰ্ভয়া অপশ্যন চি স্ত্ৰী শক্তি আৰু অপশ্যন ডি হৈছে সনাতনী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বীৰংগনা হৈছে অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী আৰু বীৰংগনা বুলি ক'লে আমি কনকলতা বৰুৱালৈ মনত পেলাও নহয়নে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ শ্বহীদ হৈছিল আৰু তেওঁক বীৰবালা বুলিও জনা যায় আৰু বীৰংগনা কনকলতা বৰুৱা ঠিক আছে আৰু কনকলতা বৰুৱাৰ নামেৰে গহপুৰত স্থাপন হ'বলৈ গৈ আছে কনকলতা বিশ্ববিদ্যালয় ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া the longest river bridge of Assam which connected to town named Des
অসমৰ সবাতোকৈ দীঘল দলংখনে দুখন চহৰ সংযোগ কৰিছে আৰু সেই দুখন হ'ল দেশ আৰু অপশ্যনসমূহ দিয়া আছে ধলা তিনিচুকীয়া অপশ্যন বি নামচাই ধলা অপশ্যন চি শদিয়া ধলা আৰু অপশ্যন ডি হৈছে ডিব্ৰুগড় ধেমাজি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড় ধেমাজি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ নউন এজ ধনী কবি বুলি কাক কোৱা হয় আৰু অপশ্যনসমূহ দিয়া আছে এ ডিমেশ্বৰ নেওগ অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা আৰু অপশ্যন ডি হৈছে আনন্দ চন্দ্ৰ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধনী কবি বুলি কাক কোৱা হয় অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱাক তেওঁক ধনী কবি বুলি কোৱা হয় আৰু অপশ্যন চিত থকা অতুল চন্দ্ৰ হাজৰিকাক কি বুলি কোৱা হয় নাট্যাচাৰ্য ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 7 নম্বৰ মঞ্চলেখা এ মাষ্টাৰপিচ ইন দ্য আছামিজ লিটাৰেচাৰ which traced 500 years of Assamese drama and stage was written by this অসমৰ 500 বছৰীয়া নাট্য সাহিত্যৰ বিষয়ে বৰ্ণিত গ্ৰন্থ মঞ্চলেখাৰ লেখক কোন বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে অতুল চন্দ্ৰ হাজৰিকা অপশ্যন বি বেণুধৰ ৰাজখোৱা অপশ্যন চি মিত্ৰদেৱ মহন্ত আৰু অপশ্যন ডি হৈছে অৰুণ শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মঞ্চলেখাৰ লেখক হৈছে অতুল চন্দ্ৰ হাজৰিকা তেওঁক নাট্যাচাৰ্য বুলি কোৱা হয় সাহিত্যাচাৰ্য বা নাট্যাচাৰ্য তেওঁক বিশেষভাৱে সাহিত্যাচাৰ্য নামেৰে জনা যায় আৰু তেওঁ হৈছে অতুল চন্দ্ৰ হাজৰিকা আৰু নাটকৰ প্ৰতি তেওঁৰ যিখিনি কৰ্মৰাজি সেয়া লক্ষণীয় মনত ৰাখিব লাগিব আৰু তেওঁ অসমীয়া নাট্য সাহিত্য নামৰ এখন পুথি ৰচনা কৰি উলিয়াইছে আৰু সেইটো নাটকৰ সমালোচনাৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য গ্ৰন্থ আৰু সেইকাৰণে আৰু নাটকৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু সেইকাৰণে তেওঁ সাহিত্যাচাৰ্য হিচাপে অসমৰ জনমানসত তেওঁ পৰিচিত 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য অথাৰ অফ লৱকুশ যুদ্ধ হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ লৱকুশৰ যুদ্ধৰ লেখক হৰিবৰ বিপ্ৰ বুলি কোৱা হয় আৰু তেওঁ হ'ল দেশৰ ৰাজসভাৰ কবি অৰ্থাৎ কাৰ ৰাজসভাৰ তেওঁ কবি আছিল আৰু যিজনে কি ৰচনা কৰিছিল লৱকুশৰ যুদ্ধ আৰু মনত ৰাখিব বব্ৰু বাহনৰ যুদ্ধও তেওঁ ৰচনা কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি বুলি সোধা হৈছে অৰ্থাৎ তেওঁ কাৰ ৰাজসভাৰ কবি আছিল বা কাৰ পৃষ্ঠপোষকতা লাভ কৰি পেলাই লৱকুশৰ যুদ্ধ আৰু বব্ৰু বাহনৰ যুদ্ধ ৰচনা কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে নৰনাৰায়ণ অপশ্যন বি হৈছে মহেন্দ্ৰ নাৰায়ণ আৰু অপশ্যন চি হৈছে দুৰ্লভ নাৰায়ণ আৰু অপশ্যন ডি হৈছে ধৰ্মনাৰায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি পেলাই তেওঁ লৱকুশৰ যুদ্ধ আৰু বব্ৰু বাহনৰ যুদ্ধ ৰচনা কৰিছিল আৰু তেওঁলোক আছিল কি প্ৰাশংকৰী যুগৰ কবি ঠিক আছে আৰু তেওঁ প্ৰাশংকৰী যুগৰ যদি শ্ৰেষ্ঠ কবি আমি জানো তেওঁক নহয়নে অপ্ৰমাদী কবি মাধৱ কন্দলী আৰু তেওঁ অসমীয়া প্ৰান্তীয়সকলে ৰামায়ণখন ৰচনা কৰিছিল বাল্মীকিৰ ৰামায়ণখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু কি বুলি কৈছিল সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্বা পৰিহৰি সাৰুদ্ৰিত বুলি কৈছিল আৰু দুটা কাণ্ড পিছলৈ পোৱা নগৈছিল উত্তৰাকাণ্ড আৰু আদিকাণ্ড আৰু উত্তৰাকাণ্ড পিছত সংযোজন কৰিছিল আমাৰ কোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু এই দুটা কাণ্ড সংযোগ কৰি পেলাই সম্পূৰ্ণ ৰামায়ণৰ কাণ্ডখিনি সম্পূৰ্ণ কৰা হৈছিল আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক কি বুলি কৈছে অপ্ৰমাদী কবি বুলি উল্লেখ কৰিছে পূৰ্ব কবি শ্ৰেষ্ঠ অপ্ৰমাদী সেইবুলি তেওঁ ভনিতা পেলাইছে বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে কিতাবত মঞ্জৰী এ পয়েটিকেল ট্ৰিয়েটিজ অন এৰিথমেটিক ছাৰ্ভেইং এণ্ড বুককিপিং ৱাজ ৰিটেন বাই কবিতাৰ মাধ্যমেৰে গণিত জৰীপ আৰু হিচাপ ৰক্ষণৰ বিষয়ে লিখা কিতাবত মঞ্জৰী নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ দুৰ্গাবৰ কায়স্থ অপশ্যন বি বকুল কায়স্থ অপশ্যন চি হৈছে ভূষণ দ্বিজ আৰু অপশ্যন ডি হৈছে ৰাম সৰস্বতী আৰু কিতাবত মঞ্জৰী কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বকুল কায়স্থ কিতাবত মঞ্জৰী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 10 নম্বৰ প্ৰশ্ন What is the state tree of Assam? অসমৰ ৰাজ্যিক বৃক্ষ কি আৰু অপশ্যনসমূহ দিয়া আছে এ হুলুং অপশ্যন বি আছে পিপল আহত আৰু অপশ্যন চি হৈছে চেগুন আৰু অপশ্যন ডি হৈছে শাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুলং হৈছে আমাৰ অসমৰ ৰাজ্যিক বৃক্ষ
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্ন হু ইজ দ্য প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ আছাম একেবাৰে সহজ প্ৰশ্নটো লৈ আহিছোঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন আৰু অপশ্যনসমূহ দিয়া আছে তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অপশ্যন ডি প্ৰফুল্ল কুমাৰ মহন্ত আমি জানোৱেই নহয়নে হ'লেও আমি সন্নিৱিষ্ট কৰিছোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম দ্য এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আৰু অপশ্যনসমূহ দিয়া আছে তৰুণ শইকীয়া অপশ্যন বি মহাদেৱ ডেকা অপশ্যন চি হৈছে প্ৰণয় বৰদলৈ আৰু অপশ্যন ডি হৈছে হিৰণ্য ভূঞা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণ শইকীয়া হৈছে প্ৰথমজন অসমীয়া যিয়ে এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ সক্ষম হৈ পৰিছিল 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে কাঠনি বাৰীঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই কাঠনি বাৰীঘাট গল্প সংকলনৰ লেখক ডেছ বুলি সোধা হৈছে কোন বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ সৌৰভ কুমাৰ চলিহা অপশ্যন বি হীৰেণ ভট্টাচাৰ্য অপশ্যন চি মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি হৈছে মহিম বৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে তেওঁ হৈছে মহিম বৰাই কাঠনি বাৰীঘাট নামৰ গল্প সংকলন ৰচনা কৰিছিল আৰু কাঠনি বাৰীঘাট নামৰ গল্প সংকলনৰ বাবে তেওঁ এৱাৰ্ড পাইছিল নহয়নে আৰু যদি আমি সৌৰভ কুমাৰ চলিহাক চাওঁ তেওঁ অশান্ত ইলেক্ট্ৰন নামৰ পুথি এখন ৰচনাও কৰিছিল হয়নে মামণি ৰয়ছম গোস্বামীক আমি জানো নহয়নে মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল তেওঁ প্ৰথমজন অসমীয়া মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু তেওঁ হৈছে দ্বিতীয়গৰাকী ব্যক্তি প্ৰথমগৰাকী হৈছে আমাৰ আমি জানো নহয়নে মৃত্যুঞ্জয় উপন্যাসখন কাৰ আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ লাভ কৰিছিল আৰু তাৰপিছত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তাৰপিছত 2020 চনত নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ইয়াৰ আৰু হীৰেণ ভট্টাচাৰ্যক আমি চিনি পাওঁ নহয়নে হিৰুদা বুলি কোৱা হয় আৰু তেওঁক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় তেওঁক মনত ৰাখিব অপশ্যন বিত থকা হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় আৰু 1992 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 14 নম্বৰ ফাৰ্ষ্ট আছামিজ নভেল বেছড অন দ্য ট্ৰাইবেল লাইফ অফ আছাম অসমৰ জনজাতীয় জীৱন ভিত্তিক প্ৰথম অসমীয়া উপন্যাস হ'ল ডেছ আৰু অপশ্যনসমূহ দিয়া আছে এ মিৰি জীয়ৰী অপশ্যন বি শকুন্তলা অপশ্যন চি মিক্সিজিলি অপশ্যন ডি হৈছে য়াৰুইংগম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিৰি জীয়ৰী আৰু মিৰি জীয়ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল আমি জানো তেখেতক নহয়নে আৰু তেওঁক কোৱা হয় অসমৰ ৱাল্টাৰ স্কট আৰু কি বুলি কোৱা হয় তেওঁক উপন্যাস সম্ৰাট মনত ৰাখিব এইখিনি তেওঁক উপাধি দিয়া হৈছে আমি চিনি পাব লাগিব নহয়নে অসমৰ ৱাল্টাৰ স্কট আৰু উপন্যাস সম্ৰাট বুলি তেখেতক কোৱা হয় আৰু ধৰিব পাৰিছেনে তেওঁ কোন তেওঁ হৈছে ৰজনীকান্ত বৰদলৈদেৱে মিৰি জীয়ৰী উপন্যাসখন ৰচনা কৰিছিল আৰু মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱন ভিত্তিক ৰচিত প্ৰথম অসমীয়া উপন্যাস আৰু যদি আমি ঐতিহাসিক পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাস চাওঁ আৰু সেইটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু অসমৰ ৱাল্টাৰ স্কট বুলি এইকাৰণে তেওঁক কোৱা হয় যে ৱাল্টাৰ স্কটৰ প্ৰভাৱ তেওঁৰ সাহিত্যত পৰিছে সেইকাৰণে অসমৰ ৱাল্টাৰ স্কট বুলি তেখেতক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু এইটো হৈছে আমাৰ একেবাৰে শেষৰ প্ৰশ্ন দেশভক্ত ইজ দ্য টাইটেল অফ ডেছ দেশভক্ত উপাধি লাভ কৰোঁতাজন হ'ল ডেছ বুলি সোধা হৈছে আৰু অপশ্যনসমূহৰ ভিতৰত আমিতো সকলোৱে জানো নহয়নে তেওঁক আৰু অপশ্যনসমূহ দিয়া আছে তৰুণৰাম ফুকন অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি গোপীনাথ বৰদলৈ অপশ্যন ডি হৈছে চন্দ্ৰনাথ শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণৰাম ফুকনক দেশভক্ত উপাধিৰে জনা যায় আৰু অম্বিকাগিৰি ৰায়চৌধুৰীক আমি চিনি পাওঁ নহয়নে তেওঁ বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰিছে হয়নে স্বাধীনতাৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰি অসমীয়া সাহিত্যলৈ এটি উৎকৃষ্ট অৱদান আগবঢ়াই থৈ গৈছে আৰু ধৰ ঝাৰু ধৰ ভাই সেইবিলাক তেওঁৰ জনপ্ৰিয় কবিতা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে এখন নাটক ৰচনা কৰিছিল মনত ৰাখিব বন্দিনী ভাৰত আৰু বন্দিনী ভাৰত হৈছে স্বাধীনতাৰ সময়ত ৰচনা কৰা এটি নাট তেওঁ ৰচনা কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু গোপীনাথ বৰদলৈক আমি চিনি পাওঁ তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ তো বন্ধু বান্ধৱীসকল
ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক আৰু ভালদৰে প্ৰিপাৰেচন চলাই যাওক আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় আই অসম